গতকাল নোয়াগাঁওয়ে দলীয় সভায় যাওয়ার পথে আক্রান্ত হয়েছিলেন কংগ্রেসের দলীয় সাংসদ রকিবুল হুসাইন। দুর্ভাগ্যবশত এদিন আক্রান্ত হয়েছেন তার ছেলে তানজিল হুসাইন এবং নিরাপত্তা কর্মীরাও। এদিকে এই হামলাকাণ্ডের ইতিমধ্যেই তদন্ত শুরু করেছে সরকার। আজ সদনে এ নিয়ে তথ্য তুলে ধরেন ক্যাবিনেট মন্ত্রী পীযূষ হাজারিকা। স্যার, এই বিষয়ে যদি মুখ্যমন্ত্রী ডাঙৰীয়া যেটো অসমত নাই, মই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰী নহয়, তেখেতৰ হৈ মই এটা কথা ক'ব খোজো। স্যাৰ, যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে, সেই ব্যক্তিগৰাকী স্যাৰ আইডেণ্টিফাই হৈছে। তেখেতলোকৰ নাম স্যাৰ হাৰুণ জামতলা, হৰেশ, বছিৰ, কাছেম, ৰছিদুল, আয়ুব, লুটকিয়ৰ, খালেক, মজিবুৰ, জাহাংগীৰ। স্যাৰ, তদন্ত প্ৰক্ৰিয়া চলি আছে। তেখেতে মাননীয় এলপি ডাঙৰীয়া যিটো কৈছে সেইটো সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, যে অনুশোচনা নাই, একো কৰা নাই, তেনেকুৱা হোৱা নহয়। অধ্যক্ষ ডাঙৰীয়া, পুলিচে তদন্ত কৰি আছে। মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলোঁ। এইকেইজন ব্যক্তিক আইডেণ্টিফাই কৰা হৈছে। গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেতলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা। গতকাল নোয়াগাঁওয়ে দলীয় সভায় যাওয়ার পথে আক্রান্ত হয়েছিলেন কংগ্রেসের দলীয় সাংসদ রকিবুল হুসাইন। দুর্ভাগ্যবশত এদিন আক্রান্ত হয়েছেন তার ছেলে তানজিল হুসাইন এবং নিরাপত্তা কর্মীরাও। এদিকে এই হামলাকাণ্ডের ইতিমধ্যেই তদন্ত শুরু করেছে সরকার। আজ সদনে এ নিয়ে তথ্য তুলে ধরেন ক্যাবিনেট মন্ত্রী পীযূষ হাজারিকা। স্যার, এই বিষয়ে যদি মুখ্যমন্ত্রী ডাঙৰীয়া যেটো অসমত নাই, মই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰী নহয়, তেখেতৰ হৈ মই এটা কথা ক'ব খোজো। স্যাৰ, যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে, সেই ব্যক্তিগৰাকী স্যাৰ আইডেণ্টিফাই হৈছে। তেখেতলোকৰ নাম স্যাৰ হাৰুণ জামতলা, হৰেশ, বছিৰ, কাছেম, ৰছিদুল, আয়ুব, লুটকিয়ৰ, খালেক, মজিবুৰ, জাহাংগীৰ। স্যাৰ, তদন্ত প্ৰক্ৰিয়া চলি আছে। তেখেতে মাননীয় এলপি ডাঙৰীয়া যিটো কৈছে সেইটো সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, যে অনুশোচনা নাই, একো কৰা নাই, তেনেকুৱা হোৱা নহয়। অধ্যক্ষ ডাঙৰীয়া, পুলিচে তদন্ত কৰি আছে। মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলোঁ। এইকেইজন ব্যক্তিক আইডেণ্টিফাই কৰা হৈছে। গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেতলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা লোৱা হ'ব।